এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে জটিলতা দেখা যায়। আপুনি মনোবল আৰু ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অনাহক বিলম্বতা আহিব পাৰে। আনহাতে ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ আহিব। নতুন কৰ্মত বাধাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক। পাৰিবাৰিক দিশত ঘৰলৈ কোনো নতুন সম্পদ আহিব পাৰে। সন্তানৰ উন্নতিৰ যোগ। ছাত্ৰ ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব, সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত দেহত দুৰ্বল ভাৱ আহিব পাৰে। আপুনি আজিৰ দিনটোত তিতা আৰু শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। মেষ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত ব্যস্ততা বৃদ্ধি পোৱাৰ লগতে নতুন কৰ্মলাভৰ সম্ভাৱনাও দেখা যায়। আপুনি আজি ব্যৱসায় বৃদ্ধিৰ বাবে সাঁচতীয় ধনৰ প্ৰয়োগ কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত আপোনাক যিকোনো পৰিস্থিতিতে সিদ্ধান্তত অটল থকা দেখা যাব। ঘৰুৱা দিশত আপোনাৰ আজিৰ দিনটোত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি কোনো সমস্যাৰ মোকাবিলা কৰিবলগীয়া হ'লেও উৎসাহী হোৱা দেখা যাব। নিবনুৱাসকলৰ প্ৰশিক্ষণ অথবা অনুশীলন আদিত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ উৎসাহ বৃদ্ধি পোৱাৰ লগতে স্থায়ী সম্পৰ্ক স্থাপনৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত আপুনি আজিৰ দিনটোত যত্নৱান হওক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। আজিৰ দিনটো মিথুন ৰাশিৰ অধিপতিসকলে সুখ শান্তিৰে পাৰ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপুনি এটা সুসামঞ্জস্যপূৰ্ণ পৰিৱেশত কৰ্ম সম্পাদন কৰিব পাৰিব। ব্যৱসায়ীসকলক আৰ্থিক দিশত টনকিয়াল হোৱা দেখা যাব তথা অৰ্থৰ আগমন ঘটিব। শিল্পী সাহিত্যিক খেলুৱৈসকলে আজিৰ দিনটোত বিভিন্ন দিশৰ পৰা সন্মান অৰ্জন কৰিবলৈ সমৰ্থ হ'ব। ঘৰুৱা দিশত শুভ যদিও ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এই ৰাশিৰ বিদ্যাৰ্থীসকলে বন্ধুৰ সহযোগিতা আজিৰ দিনটোত বিশেষভাৱে লাভ কৰিব। নিবনুৱাসকলৰ গঠনমূলক চিন্তা চৰ্চা বৃদ্ধি পাব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আপোনাক আজি অধিক ৰোমান্টিক হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো কৰ্কট ৰাশিলৈ।
কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাধাৰণভাৱে কটাব পাৰিব যদিও কিছুমান দিশত আপুনি আজি ভিতৰে ভিতৰে অসন্তুষ্টি অনুভৱ কৰিব। কৰ্মস্থানত কোনো সহকৰ্মীয়ে আপোনাৰ সৰলতাৰ সুযোগ লৈ ধন আদায় কৰিব পাৰে। সেয়েহে আজিৰ দিনটোত আপুনি বিশেষভাৱে সতৰ্ক হৈ থাকিবলৈ যত্ন কৰক। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজি অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত কোনো গৃহসজ্জা সামগ্ৰী নতুবা সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। এই ৰাশিৰ শিক্ষাৰ্থীসকলৰ আজিৰ দিনটোত মনলৈ চঞ্চল ভাৱ আহিব পাৰে। নিবনুৱাসকলে আজি নতুন উদ্যম লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আপোনাক আজি যাতায়াত কৰা দেখা যাব। স্বাস্থ্যৰ দিশত জ্বৰ, কাহ আদি হোৱাৰ আশংকা দেখা যায়। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ হোৱা দেখা গৈছে। কৰ্মস্থানত আপোনাক আজি আধৰুৱা হৈ থকা কামসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হ'ব। যিসকল জাতক জাতিকা বেপাৰ বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ, কিয়নো আজি আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব। ঘৰুৱা দিশত আপোনাক আজি পৰিয়ালৰ মংগলৰ অৰ্থে কোনো কাম কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ আজি শিক্ষামূলক ভ্ৰমণ হ'ব পাৰে। নিবনুৱাসকলক আজিৰ দিনটোত কৰ্মতৎপৰ হৈ থকা দেখা যাব। প্ৰেম সম্বন্ধীয় দিশত নতুন সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত গেছ বা পিঠিৰ বিষে সামান্য কষ্ট দিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। আজিৰ দিনটোত কন্যা ৰাশিৰ অধিপতিসকলে অসন্তুষ্ট হৈ থাকিব আৰু অসন্তুষ্টিৰ কোনো কাৰণো আপোনালোকে বুজি নুঠিব। কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ পৰা দূৰত্ব বজাই ৰাখিব। আজিৰ দিনটোত এই ৰাশিৰ ব্যৱসায়ীসকলে অধিক যাতায়াতৰ সন্মুখীন হ'ব পাৰে। ঘৰুৱা দিশত আপুনি আজি কোনো গুৰু দায়িত্ব লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত শাৰীৰিকভাৱে অৱসাদগ্ৰস্ত হ'ব। নিবনুৱাসকলক আজি কৰ্মত অনাগ্ৰহী হোৱা পৰিলক্ষিত হ'ব। প্ৰেম সম্বন্ধীয় দিশত প্ৰেমাস্পদৰ সৈতে কোনো নতুন পৰিকল্পনা আপুনি আজি কৰিব পাৰে। স্বাস্থ্যৰ দিশত পেটৰ বিষ, বদহজম আদি হোৱাৰ আশংকা দেখা যায়। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰীসকলৰ কৰ্মস্থানত আজিৰ দিনটো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফল প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ যিসকল লোক ক্ৰীড়া, সাহিত্য সংস্কৃতিৰ লগত জড়িত
তেখেতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বিভিন্ন কাৰকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত আনন্দ কৰি ৰাখিব। কৰ্মস্থানত পদোন্নতিৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে বহুদিনীয়া প্ৰচেষ্টাৰ সফলতা লাভ কৰিব। আত্মীয় বা বন্ধুবৰ্গৰ পৰা আপুনি আজি সুখবৰ লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো শুভ যদিও চঞ্চলতা বৃদ্ধি পাব। গতিকে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিলে আপুনি উপকৃত হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্নৱান হওক। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি খং সম্পূৰ্ণৰূপে পৰিত্যাগ কৰক। এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আহিব পাৰে সুসংবাদ। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। ঘৰুৱা দিশত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত সততা আৰু উদাৰতাৰ বাবে আপুনি আনৰ দ্বাৰা প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলৰ নতুন দায়িত্বভাৰ আহিব পাৰে। আপোনাৰ আজিৰ দিনটোত সন্তানৰ প্ৰতি দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধু সদৃশ শত্ৰুৰ পৰা সাৱধানে থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত বাধাৰ সৃষ্টি আহিব পাৰে। প্ৰেমৰ দিশত বৈবাহিক সম্পৰ্ক স্থাপনৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও দিনৰ 2 বজাৰ পিছত দেহত দুৰ্বল ভাৱ অহাৰ সম্ভাৱনা দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো মকৰ ৰাশিলৈ। এই ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ। কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব। বন্ধু আৰু আত্মীয়ৰ সংযোগ ঘটিব। আৰ্থিক দিশত আপোনাৰ আজি আয় আৰু ব্যয় সমান। ৰাজনীতিৰ লগত জড়িতসকলে সততা বজাই ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ নতুন দিশৰ উন্মেষ ঘটিব। ছাত্ৰ ছাত্ৰীসকলৰ আনৰ প্ৰতি উদাৰ মনোভাৱ প্ৰকাশ পাব। পাৰিবাৰিক দিশত আপোনাৰ আজি সুখ শান্তি বিৰাজমান হৈ থাকিব।
নিবনুৱাসকলে ভাৱ প্ৰৱণতাতকৈ অধ্যয়ন আদিত গুৰুত্ব দিলে সুফল পাব। প্ৰেমত বিবাহৰ পথ প্ৰশস্ত হ'ব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনীয়া সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব যদিও আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ আইন বা বিবাদ আদিৰ নিষ্পত্তিৰ যোগ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। যিসকলে বাহন ক্ৰয়ৰ দিশত আগবাঢ়িছে তেখেতসকলৰ আজি সপোন পূৰণ হ'ব। পাৰিবাৰিক দিশত কোনো মাংগলিক কৰ্মত ব্যস্ততা বৃদ্ধি পাব। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব কিন্তু সফলতা অৰ্জনৰ যোগ। প্ৰেমত বন্ধুৰ সহায়ত অস্থিৰতা দূৰ হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰী হোৱাসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আনহাতে আজিৰ দিনটোত আপুনি বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব। তথাপি কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।